Hi guys, অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো এতিয়া মই আজি প্ৰিণ্টিং কেপিটেল লেটাৰ্ছৰ আখৰবিলাক কেনেকৈ লিখিব লাগে তাৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছোঁ। তো এতিয়া প্ৰায় দেখা পোৱা যায় যে প্ৰায় স্কুলবিলাক মানে বিশেষকৈ LP স্কুলবিলাকত মই প্ৰায় গম পাইছোঁ, দেখা পাইছোঁ। তো মানে যেতিয়া ফলাবিলাক তেওঁলোকে চাই শিক্ষকবিলাকে ইমান এটা মানে সম্পূৰ্ণ শুদ্ধকৈ মানে ভালকৈ মানে নাচাই বা লিখি ভালকৈ নিদিয়ে, হয়তো নাজানিবও পাৰে। তো সেইবাবে শুদ্ধকৈ কেনেকৈ লিখে তাৰ কাৰণে মই এটা ভিডিঅ' দিয়াটো ভাল বুলি ভাবিলোঁ। তো প্ৰিণ্টিং কেপিটেল লেটাৰ্ছখন মানে মই নিজেই এইটো মানে নিজে ৰোল কৰি নিজে মানে এইটো লাইনবিলাক নিজে জানিছোঁ বাৰু। এইটো মানে বহীটো মানে তেনেকৈ মানে এভেইলেবল নাছিলে ঘৰত। তো সেইবাবে বুজাই দিছোঁ ইয়াতে। মানে 4 লাইনৰ বহীবিলাক 4টা লাষ্ট থাকিলে তাতে 3টা লাষ্টত মানে লিখিব লাগে প্ৰতিটো আখৰ A to Z প্ৰিণ্টিং কেপিটেল লেটাৰ্ছখন মানে ছপা ডাঙৰ ফলাখন। আৰু কিছুমান শিক্ষকে ছপাত মৰা ডাঙৰ ফলা বুলি কয়, সেইটো একচুৱেলি ভুল হয়। ছপা ডাঙৰ ফলা যিহেতু ছপা কৰা যায়, আৰু এইবিলাক এইখন ফলা বিশেষকৈ মানে কিছুমান মানে কিতাপ বা কিছুমান বেনাৰ বা এনেধৰণৰ পেপাৰ এইবিলাকৰ কাৰণে কি কৰা যায়, প্ৰিণ্ট আউট কৰা যায় কাৰণে ছপা বুলি কোৱা হয়। আৰু এইখন ফলা প্ৰতিটো আখৰ 3টা লাষ্টত লিখিব লাগে, ইয়াৰ পৰা জেডলৈ, আৰু তাত 4টা লাষ্টত টাচ কৰিব নালাগে। তো কেনেকৈ লিখিছোঁ আপোনালোকে দেখাই পাইছে ইয়াৰ পৰা এইটো। আৰু কিছুমানে মাতিলেও অকণ ভুলকৈ মাতে 2-এটা, তো সেইটো যাতে শুদ্ধ হয় মই এবাৰ পঢ়ি শুনাই দিছোঁ। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z. Thank you.